ফিজিক্যালি লগ নাপালেও নামটো জানে শেৰমান আলী আহমেদ বাঘবৰৰ বিধায়ক যোৱা 15 বছৰ এইখিনিতো জানে চবে নহয় আচ্ছা মই বিধায়ক হোৱাৰ আগতে 2011 চনত বিধায়ক হৈছোঁ তাৰ আগতে মই বন বিভাগত চাকৰি কৰিছিলোঁ ৰেঞ্জাৰ আছিলোঁ আজি যদি সেই ফৰেষ্টত চাকৰি কৰিলোহেঁতেন মই আজি কনজাৰভেটৰ অফ ফৰেষ্ট হ'লোহেঁতেন IFS হৈ থাকিলোহেঁতেন চাকৰি ভলেণ্টিয়াৰী ৰিটায়াৰমেণ্ট লৈ 2011 চনত প্ৰথম ইলেকশ্যন খেলিছিলোঁ UDF দলৰ পৰা আৰু বিধায়ক নিৰ্বাচিত হৈছিলোঁ পৰৱৰ্তী পৰ্যায়ত 2016 আৰু 21 দুইবাৰে মই কংগ্ৰেছৰ পৰা বিধায়ক নিৰ্বাচিত হৈছোঁ আপোনালোকে বহুতেই জানে যে কংগ্ৰেছ দলৰ পৰা যোৱা 5 বছৰ মোক নিলম্বন কৰি ৰাখিছে আৰু টিকেট দিয়াৰো সম্ভাৱনা নাই দল হিচাপে কংগ্ৰেছ মই ৰেসপেক্ট কৰোঁ সম্পূৰ্ণভাৱে ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দল কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল যে ভাল দল ইয়াৰ নিচিনা ভাল সংবিধান কোনো দল মই দেখা নাই কিন্তু দলৰ স্বাধীনতাৰ পিছত প্ৰায় 80 বছৰ পাৱাৰত থকাৰ পিছত ইয়াৰ নেতৃত্বৰ মাজত কিছুমান গণ্ডগোল সোমাইছে টকা পইচা কাজি দেশৰ প্ৰতি যি সমৰ্থন দেশৰ প্ৰতি যি ত্যাগ এইটো অলপ কমি